তো হেল্ল' ষ্টুডেণ্ট, তো কেনে আছা সকলে? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই ভিডিঅ' লৈ আহিছোঁ পূৰণ কৰাৰ সহজ পদ্ধতি। মানে আমি এইটোতো পূৰণ সকলোৱে কৰে, কিন্তু এইটো এটা লাইনতে কেনেকৈ সহজ নিয়মে অতি সোনকালে কৰিব পাৰোঁ। যদি মই এতিয়া তোমালোকে কওঁ যে 25 পূৰণ 25, এইটো কিমান হ'ব? 5 ছেকেণ্ডত এনচাৰ দিয়া। তোমালোকে এতিয়া দিব নোৱাৰিবা, কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে এই এনচাৰটো 5 ছেকেণ্ডতে দিব পাৰিবা। তো কেনেকৈ? এইটো কি নিয়ম? আমি আজি ভিডিঅ' আলোচনা কৰিম কেৱল মাত্ৰ পূৰণত ছেম সংখ্যা থাকিলে আৰু শেষত 5 থাকিলে এই নিয়মটো কামত আহিব। তো এইটো যদি আমি কওঁ 5 ছেকেণ্ডত তোমালোকে এনচাৰ দিব পাৰিবা। মই এটা কৰিছোঁ, তোমালোকে মিলাইছ, এনচাৰ ঠিকে আছে। আৰু এইটো কৰি দিম। তো এইটো নিয়ম কি আছে? ইয়াত আছে কিমান? 25, ইয়াত আছে 25। তো এই 25টো তোমালোকে 30 বুলি পাবা, 30 বুলি ধৰা। তেনেহ'লে এইটো যদি তোমালোকে 30 ধৰা, তেনেহ'লে ইয়াত কিমান? ইয়াত এতিয়া 2 আছে। যদি এইটো 30 হয়, তেনেহ'লে ইয়াত থাকিব 3। তো 3ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব? 6। আৰু এই 5ৰ লগত 5 পূৰণ কৰি দিয়া 25। এইটো এনচাৰ। একদম ইজি হয়, তোমালোকেও চাবা। আকৌ এবাৰ চোৱা, মই আকৌ কৈ আছোঁ। তোমালোকে এইটো 25 আছে, এইটো 25। তোমালোকে এইটো 30 বুলি ধৰিবা। 30 ধৰিলে ইয়াত 3 হ'ব, ইয়াত 2। তেনেহ'লে 3ৰ লগত 2 পূৰণ কৰিলে কিমান আহিব? 6। আৰু এই 5ৰ লগত এই 5 পূৰণ কৰি দিয়া 25 হ'ব। তো এতিয়া তোমালোকে পাৰিবা যে 5 ছেকেণ্ডত তোমালোকে কৰিব পাৰিবা। উদাহৰণ হিচাপে মই আৰু এটা লৈছোঁ, ধৰা 35 লৈছোঁ। 35 ইনটু 35। তো এইটো এতিয়া তোমালোকে কৰা। তোমালোকে কৰি ভিডিঅ'টো পজ কৰি তোমালোকে অংকটো কৰি কমেণ্ট কৰি দিবা যে এইটো কিমান হৈছে, কিমান সময়ত কৰিব পাৰিছা। তো মই এইটো কৰি দি আছোঁ। তো ইয়াত কিমান আছে? 35, ইয়াতো 35। তেনেহ'লে এইটো যদি যিমান আছে 35 আছে, এইটো আমি 5 বেছি ধৰিম। 5 বেছি ধৰিলে কিমান হ'ব? 40 হ'ব। তো 40 হ'লে ইয়াত হ'ব 4। তো এই 4ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব? 12। আৰু ইয়াত আছে 5, ইয়াত 5। 5ৰ লগত 5 পূৰণ কৰি দিলে কিমান হ'ব? 25। তোমালোকে কেৱল নিয়মটো মনত ৰাখিবা। নিয়মটো মনত ৰাখিলে খুব সহজ হ'ব। তো এইটো মই এইকাৰণে কৰি দি আছোঁ, কাৰণ ইয়াৰ পিছত আমি ক্লাছ 10ৰ 9 আৰু 10ৰ চিৰিয়েল বাই অংক কৰি দিম, চেপ্টাৰ 1ৰ পৰা শেষলৈকে কৰিম। তো সেইকাৰণে এইবোৰ পূৰণ হৰণৰ বহুত দৰকাৰ হ'ব। সেইকাৰণে মই আগতে কৰি দি আছোঁ তোমালোকক। তোমালোকে যদি মোৰ চেনেলটো ফ'ল' কৰা, তোমালোকে কৰিব পাৰিবা, তোমালোকে জানিবা। তো এতিয়া মই আৰু এটা উদাহৰণ লৈছোঁ। কি ল'ম ইয়াত? 45 পূৰণ 45। তো এইটোত কি? এইটোতো ছেম নিয়ম। কি হ'ব? ইয়াত 45 আছে, 5 বেছি ধৰিলে কিমান হ'ব? 50 হ'ব। তেনেহ'লে ইয়াত কি থাকিব? 5। 5ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব? 20। আৰু ইয়াত 5ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব? 25। এইটো এনচাৰ। তোমালোকে এতিয়া পাৰিবা 5 ছেকেণ্ডত। তো আজিৰ কাৰণে ভিডিঅ' এইখিনি। তোমালোকে আকৌ চোৱা পূৰণ কৰাৰ সহজ পদ্ধতি। আমি কিমান সোনকালে পূৰণ কৰিব পাৰোঁ সেইটোৰ নিয়ম। এইটো কেৱল ছেম সংখ্যা দুটা ছেম হ'ব লাগিব আৰু শেষত 5 থাকিব লাগিব। ঠিক আছে? তো এইটো মই কৰিছোঁ, উদাহৰণ লৈছোঁ কেইটা? 1, 2,
তিনিটা আৰু ইয়াত চাৰিটা উদাহৰণ লৈছোঁ। তো আশা কৰোঁ তোমালোকে বুজি পাইছে। যদি তোমালোকে বুজি পোৱা নাই তেনেহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা আকৌ চোৱা, তোমালোকে বুজি পাবা। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিব, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। আমি ইয়াৰ পিছত আকৌ মিলিম নেক্সট এটা ভিডিঅ' লৈ, যিটো হ'ব ক্লাছ 10 বা 9ৰ গণিতৰ অংক লৈ। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবা, তোমালোকৰ কাৰণে বহুত সহজ হ'ব। মই আৰু বহুত ভিডিঅ' লৈ আহিম তোমালোকৰ উপকাৰৰ কাৰণে। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।